নমস্কাৰ আজি হৈছে 15 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ভয়ংকৰ বিপদৰ দিশত বাংলাদেশৰ হিন্দুসকল হলনি হ'ব বাংলাদেশৰ সংবিধান বাংলাদেশৰ হিন্দুসকলৰ বাবে ভয়ংকৰ আগজাননী বাংলাদেশৰ হিন্দুসকলৰ বাবে আৰু অধিক হ'ব ভয়াবহ দেশখনৰ পৰিস্থিতি বাংলাদেশৰ সংবিধানৰ পৰা আঁতৰ কৰাৰ সিদ্ধান্ত ধৰ্মনিৰপেক্ষ শব্দটো বাংলাদেশৰ এটৰ্নি জেনেৰেলে ক'লে এই শব্দটোৰ বাংলাদেশত কোনো প্ৰয়োজন নাই আৰু মুঠ জনসংখ্যাৰ 90% লোকে হৈছে মুছলমান লোক আৰু মুছলমানেৰে ভৰি থকা ৰাষ্ট্ৰ এখনক কিয় প্ৰয়োজন ধৰ্মনিৰপেক্ষ শব্দটো এয়া এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আৰু শেহতীয়াভাৱে বাংলাদেশত ভয়ংকৰ বিপদৰ সন্মুখীন হৈ আছে হিন্দুসকল দুৰ্গা পূজাৰ সময়ত হিন্দুসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল মোল্লা তথা মৌলবীসকলে বৰ্তমান বাংলাদেশত নিতৌ হাজাৰ হাজাৰ হিন্দুৱে কৰি আছে প্ৰতিবাদ আৰু বাংলাদেশৰ হিন্দুসকলৰ বাবে ভয়ংকৰ আগজাননী বাংলাদেশৰ হিন্দুসকলৰ বাবে আৰু অধিক হ'ব ভয়াবহ দেশখনৰ পৰিস্থিতি এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো আধাৰ কাৰ্ডৰ লাখ লাখ গৰাকীৰ বাবে ডাঙৰ খবৰ অহা 31 ডিচেম্বৰৰ পূৰ্বে কি কৰিব লাগিব আধাৰ কাৰ্ড থকাসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে সমগ্ৰ দেশবাসীলৈ জনাইছো খবৰটো যে আধাৰ কাৰ্ড থকা লাখ লাখ লোকৰ বাবে আহি পৰিছে জৰুৰী খবৰ অহা 31 ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব গুৰুত্বপূৰ্ণ কেইটামান কাম ঘৰত বহি আপুনি কৰিব পাৰিব এই জৰুৰী কাম কেইটা বেংক একাউণ্ট থকা গৰাকীয়ে শীঘ্ৰে কৰক এই কাম পেন কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন যিসকলে কৰ দিয়ে তেওঁলোকে এই কাম কৰাটো বাধ্যতামূলক আৰু ঘৰতে বহি সহজতে লিংক কৰিব পাৰিব পেন কাৰ্ড আৰু আধাৰ কাৰ্ডখন পেন কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিবলৈ 5টা প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব আপুনি আমি সবিশেষ জনাই যাম যে আপুনি ঘৰতে বহি কেনেদৰে লিংক কৰিব পান আৰু আধাৰ কাৰ্ড দুখন টেক্স ই-ফিলিং পৰ্টেলত গৈ আপুনি www.incometax.gov.in ৱেবছাইটত যাব লাগিব আৰু তাৰ পিছত হোম পেজত গৈ কুইক লিংকছ অপশ্যনত ক্লিক কৰক তাৰ পিছত লিংক আধাৰ ষ্টেটাছত গৈ আপোনাৰ পেন আধাৰ নম্বৰ সন্নিৱিষ্ট কৰক পূৰ্বতে যদি লিংক হৈ আছে তেন্তে লিংক হৈ থকা বুলি মেছেজ আহিব আপোনালৈ আৰু লিংক হৈ নাথাকিলে লিংক আধাৰ অপশ্যনত ক্লিক কৰিব লাগিব আপুনি আৰু ইয়াৰ পিছতেই পেন কাৰ্ডৰ সৈতে লিংক হৈ পৰিব আপোনাৰ আধাৰ কাৰ্ডখন আৰু আধাৰ কাৰ্ড থকা লাখ লাখ লোকৰ বাবে এয়া আছিল এক জৰুৰী খবৰ আমি খবৰটো জনাই গৈছোঁ আমাৰ সমুদৰ্শকক এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ চলাব নোৱাৰিব ই ৰিক্সা জিলাই জিলাই জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা ই ৰিক্সা চালকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ এতিয়াৰে পৰা কোনো ৰাষ্ট্ৰীয় ৰাজ্যিক ঘাইপথ চলাব নোৱাৰিব ই ৰিক্সা ই ৰিক্সা চালকসকলৰ বাবে জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা মহানগৰীৰ পিছত বৰপেটা পৰিবহণ বিভাগে জাৰি কৰিলে এই জাননী ই ৰিক্সা চালক সন্থাৰ সৈতে হোৱা বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পৰৱৰ্তী নিৰ্দেশ দিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা মহানগৰীৰ ৰাজপথতো চলাব নোৱাৰিব আপুনি ই ৰিক্সা নিৰ্দিষ্ট পথতহে চলাব লাগিব ই ৰিক্সাসমূহ আৰু আৰটিএ বোৰ্ডে নিৰ্ধাৰণ কৰিছে বিশেষ পথকেইটা এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ আপোনাৰ হাতত মাত্ৰ 3টা দিন বাকী আবেদন কৰক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 জানি লওক আবেদনৰ প্ৰক্ৰিয়া কৃষি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে আহি পৰিছে ভাল খবৰ চলি আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আবেদন বৃদ্ধি কৰা হ'ল আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা অহা 18 নৱেম্বৰলৈকে পৰ্টেলত কৰিব পাৰিব আপুনি আবেদন লগতে বাছনিভুক্ত হ'লে আপুনি লাভ কৰিব 2 লাখৰ পৰা 5 লাখ টকাৰ আৰ্থিক অনুদান আৰু 28 বছৰৰ পৰা 45 বছৰ বয়সৰ ব্যক্তিয়ে কৰিব পাৰিব মুখ্যমন্ত্ৰী অসম নিৰ্ভৰ বাবে আবেদন পূৰ্বে এই সীমা আছিল 40 বছৰলৈ আৰু সাধাৰণ শ্ৰেণীৰ আবেদনকাৰী 10ম শ্ৰেণী উত্তীৰ্ণ হ'লেই হ'ব আনহাতে ST/SCৰ আবেদনকাৰীয়ে 10ম শ্ৰেণীলৈকে পঢ়া হ'ব লাগিব আৰু ইয়াৰ বাবে কৰিব লাগিব আপুনি পঞ্জীয়ন অভিযান্ত্ৰিক শিক্ষা তথা ডিগ্ৰী থকাসকলে লাভ কৰিব 5 লাখ টকা আনহাতে আনসকলে লাভ কৰিব 2 লাখ টকাৰ আৰ্থিক অনুদান আৰু আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আমি সবিশেষ জনাই যাম SB অসম মিডিয়াৰ সমুদৰ্শকক যে শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ বেংক পাছবুক ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন হ'ব
আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। লগতে পৰ্টেলত গৈ আপুনি কৰিব লাগিব এই আবেদন আৰু আপুনি নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীভুক্ত হ'ব লাগিব আৰু আগ্ৰহী আবেদনকাৰীয়ে kama.assam.gov.in কৰিব লাগিব আবেদন আৰু নিজৰ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ, ইমেইল আইডিৰে কৰিব লাগিব পঞ্জীয়ন আৰু বেংক পাছবুক আপুনি ইয়াৰ সৈতে সংলগ্ন কৰিব লাগিব। পৰৱৰ্তী সময়ত বাছনিভুক্ত হ'লে আপুনি লাভ কৰিব 2 লাখৰ পৰা 5 লাখ টকা। ডিচেম্বৰতে লাভ কৰিব চৰকাৰী ঘৰ। পকী ঘৰক লৈ চৰকাৰৰ বৃহৎ ঘোষণা। চৰকাৰী পকী ঘৰৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে জৰুৰী খবৰ। আবেদন কৰিও ঘৰ নোপোৱাসকলৰ বাবে আহি পৰিছে ভাল খবৰ। অহা ডিচেম্বৰ মাহতেই বাকী থকাসকলে লাভ কৰিব চৰকাৰী ঘৰ আৰু PMAY পকী ঘৰক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। ডিচেম্বৰ মাহতে পঞ্চায়ত সচিবক ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে বদলি কৰি দিয়াৰ হুংকাৰ এতিয়া প্ৰদান কৰা হৈছে আৰু 60,000 বাদ পৰি ৰোৱা ঘৰ শীঘ্ৰে প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু নতুনকৈ 1,70,000 ঘৰক সোনকালে প্ৰদান কৰাৰ আশ্বাস। আৰু PMAY পকী ঘৰক লৈ যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য আৰু ডেডলাইন বান্ধি পঞ্চায়ত সচিবৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ঘোষণা কৰা হৈছে। আৰু ৰেচন কাৰ্ড থাকিলে চৰকাৰী ঘৰৰ বাবে আপুনি এতিয়াই কৰক আবেদন, কিয়নো ডিচেম্বৰতে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰী পকী ঘৰ আৰু আবেদন কৰিও ঘৰ নোপোৱাসকলৰ বাবে আহি পৰিছে ভাল খবৰ। অহা ডিচেম্বৰ মাহতে বাকী থকাসকলে লাভ কৰিব চৰকাৰী ঘৰ।